নমস্কাৰ বন্ধুসকল, জি টেকনিকেল ইউটিউব চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই মোৰ নিজৰ ফাৰ্মখনৰ লগতে নতুন ফাৰ্মখনৰ লগতে আৰু মোৰ নিজৰ বাৰীখন দেখুৱাম। ধৰি লওক মই বিশেষকৈ ফাৰ্ম আৰু মই খেতিৰ লগত জড়িত হৈ আছোঁ। বিশেষকৈ মই বছৰটো তেনেকৈয়ে মোৰ উপাৰ্জন আহিলা হয়। গতিকে মই কেনেধৰণে কি কৰোঁ আপোনালোকক দেখুৱাইছোঁ বাৰু। পহিলা মই ষ্টাৰ্টিং কৰিছোঁ আপোনাৰ মোক নিজৰ গাহৰি নতুন ফাৰ্মখন মই দেখুৱাই দিছোঁ। এইটো চাওক, এইখন মোৰ নতুন গাহৰি ফাৰ্ম হয়। একচুৱেলি এখন কমপ্লিট হোৱা নাই, অলপ বাকী আছে, মানে আধাখনীয়া হৈ আছে। বিশেষকৈ মই অলপ বাম খেতিত জড়িত হৈ আছোঁ যে সেইখিনি ইয়াত লাগিব পৰা নাই। বিশেষকৈ এইফালে কাম কৰোঁতে ধৰি লওক ইফালে মেনেজ কৰোঁতে এইফালে টাইম নোলোৱা হৈছে। গতিকে এইটো অলপ সেইকাৰণে ষ্টক কৰি দিছোঁ, মানে কামটো ৰখাই দিছোঁ। গতিকে এতিয়া বাৰিষা ছিজন আহিছে ন, খেতিৰ লগত পূৰা জড়িত হ'ব লাগিব, নহ'লে ধৰি লওক নচলিব। গতিকে দুই চাইডত মই একচুৱেলি কৰি আছোঁ। সেই গতিকে এই ফাৰ্মখন মোৰ আধাখনীয়া হৈ আছে, এয়া চাই লওক। গতিকে এয়া মই দেখুৱাইছোঁ গাহৰি মোৰ এয়া নতুন ফাৰ্মখনত মোৰ 8টা গাহৰি আছে। বিশেষকৈ গোটেইকেইজনী মাইকী হয়। এয়া চাই লওক, এইজনী গোটেইকেইটা য়কচাৰ আছে দুটা, তাৰপৰা আপোনাৰ হেমচাৰ আছে। বিশেষকৈ এই গঁৰালটোত মোৰ কেতিয়া কমপ্লিট হ'ব নাজানেই। এয়া চাই লওক, দুটা য়কচাৰ আছে আৰু বাকীকেইজনী হ'ল হেমচাৰ ক্ৰছ হয়। এইজনী চাওক, আৰু এইফালে প্লাছ মই দুটা ভৰাই থোৱা আছে। বিশেষকৈ গঁৰালটো বনাব পৰা নাই যে, সেইকাৰণে একচুৱেলি মই গাহৰিখিনি মানে এখন ফাৰ্মৰ পৰা আনি পিনে মই ইয়াত মানে ভৰাব পৰা নাই। গতিকে সেইটো কমপ্লিট হ'লে মই সেইটো কাম কৰিম। ধৰি লওক ইয়াত আধা কৰিম। ঠিক আছে, ই বহুত সাংঘাতিক হয়, এই মানুহৰ খুব উঠে। গতিকে নতুন চোলা কাপোৰ পিন্ধি যদি সোমাই নহয়, সিহঁতে মানে বৰবাদ কৰি দিয়ে একদম। চাওক, ই বৰ হাৰামি আছে, লেতেৰা লগাই দিয়ে। গতিকে এয়া চাওক, বিশেষকৈ ইয়াত মই এয়া চাওক কেনেকুৱা হৈছে জনাব আপোনালোকে। বিশেষ অভিজ্ঞতা নাই, হ'লেও আৰু জাষ্ট কৰি আছোঁ। চেন্নাই বেংগলৰ নগৈ ইয়াতে কাম কৰি আছোঁ। গতিকে আপোনালোকে যদি এই চেনেলটো যদি ভাল পাইছে বা ভিডিঅ'টো যদি আপোনালোকে যদি ভাল পাইছে, যাতে ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আৰু অলপ আগলৈ আপোনালোকৰ আশাত খোজ দুখোজকৈ আগবাঢ়িব পাৰোঁ আৰু কিছুমান তথ্য সহকাৰে আপোনালোকক দিব পাৰোঁ, কিছুমান কথা আপোনালোকক দেখুৱাব পাৰোঁ। গতিকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এতিয়া ব'লক মোৰ বাম খেতি দেখুৱাম আপোনাৰ। বিশেষকৈ ইয়াত লাগি আছে, এইটো গঁৰাল। এইফালে আপোনাৰ এইটো চাওক, এইফালে ভাতকেৰেলা গছ আছে। এয়া চাওক, এইখন এই চাওক, এইখন ভাতকেৰেলা এইজোপা চাওক, এইজোপা ভাতকেৰেলা গছ এই ওচৰতে আছে। এইফালে এখন ফাৰ্ম চাওক, এখন লাগি আছে। গতিকে এয়া চাওক কেনেকুৱা হৈছে জনাব। এয়া চাওক, এয়া চাওক, বিশেষকৈ মই ইয়াত ওপৰত পাইপ দিছোঁ। গতিকে এইটো চাওক, মই হেণ্ডালি ইয়াত ৰছী দিম। আজিকালি যিহেতু প্লাষ্টিকৰ ৰছী পায় ন, গতিকে ইয়াত মই প্লাষ্টিকৰ ৰছী দিম। গতিকে এয়া চাওক, আৰু এয়া চাওক, মই একচুৱেলি মোৰ গাহৰি গোবৰখিনি যে মই বিশেষকৈ পেলাই নিদিওঁ। এইখিনি চাওক, এইখিনি গাহৰি গোবৰখিনি মই একচুৱেলি মই বিশেষকৈ এইখিনি বাম খেতিত মই ইউজ কৰোঁ। ধৰি লওক কচু এনেকুৱা কিছুমান ইউজ কৰোঁ। এইখিনি বহুত সাৰ হয় একচুৱেলি। বিশেষকৈ গাহৰি গোবৰ বুলি এইখিনি পেলাই দিব নালাগে। এইখিনি ধৰি লওক পইচা দিয়া বস্তুৱে নহয় জানো। এপেকেট দানাৰ দাম কিমান, গতিকে এইখিনি বহুত সাৰ হয় একচুৱেলি। মই ইউজ কৰোঁ এইখিনি। তাৰপিছত মই শুকুৱাই থৈ দিছোঁ। এইখিনি চাওক গাহৰি গোবৰ হয়। এইফালে চাওক, এতিয়া বাৰীত যাওঁ ব'লক। এইখন চাওক, নিচেই কাষতে ফাৰ্মখন লাগি আছে। এইখন চাওক, এয়া ভাতকেৰেলা গছ এইজোপা চাওক, এইটো ভাতকেৰেলা গছ উঠি আছে বৰ্তমান। এয়া চাওক,
এইফালে বিশেষকৈ এইফালে মই তামোলবাৰী হয় এইডোখৰি, একচুৱেলি তামোলবাৰীৰ মাজতে মই ভাতকেলা দিছোঁ। বিশেষকৈ এইফালে মোৰ পাণো আছে মানে একচুৱেলি এইটো চব এইবাৰহে পাণ হয়। বিশেষকৈ উঠিছেহে পাণজোপা, যোৱা বছৰ লগোৱা হয়। গতিকে তামোল গছৰ মাজে মাজে পাণ দিয়া হৈছে। এতিয়া আপোনালোক বাৰীখন, মোৰ বাৰীখন বিশেষকৈ মই একবাৰ আপোনালোকৰ মাজত আগবঢ়াই দিওঁ। গতিকে এইফালে মোৰ ভাতকেলা বাৰী হয় এখন জাষ্ট বিশেষকৈ ভাতকেলা ফুল আহিছে, ভাতকেলা লাগিছে একচুৱেলি। এখন ভাতকেলা বাৰী হয়, মেক্সিমাম 1.5 বিঘামান ভাতকেলা আছে এইডোখৰত। বিশেষকৈ মই বহুতকেইটা খেতি কৰি আছোঁ বৰ্তমান। এতিয়া জিকা, আন্দা, কচু বিশেষকৈ মই বহুতকেইটা খেতি কৰি আছোঁ, বিশেষকৈ বেলেগ বেলেগত আছে। গতিকে আপোনালোকক টাইম সুযোগ মিলাই আপোনালোকক দেখুৱাম বাৰু। গতিকে চাওক এইজোপা ভাতকেলা গছ, কেনেকুৱা হৈছে জনাব আপোনালোকে। বিশেষকৈ ওপৰত ইয়াৰ ওপৰত ৰছী লগাম একচুৱেলি, লগাব টাইম হৈ আছে। গতিকে লগাম আৰু আজিকালিৰ ভিতৰত। বিশেষকৈ টাইম পোৱা নাই যে, সেই গতিকে চব ভাতকেলাৰ ওপৰত চাং পালেগৈ, মাটিৰ পৰা গৈ পিনে একচুৱেলি চাং পালেগৈ। এইজোপা চব কিমান ডাঙৰ হৈ গ'ল, এইজোপা চব পূৰা বগাই গ'ল। একচুৱেলি তাৰ কাষতে আছে আকৌ মোৰ একচুৱেলি নেমু বাৰী। নেমু বাৰী মোৰ একচুৱেলি আছে 2 বিঘা। এইটো চব এইখন নেমু বাৰী হয়, এইখন চব এইবোৰ একচুৱেলি নেমু লাগি আছে। এইবোৰ চব একচুৱেলি এইখন নেমু বাৰী লাগি আছে হয়, এইখন নেমু বাৰী। বিশেষকৈ মই নেমু মেক্সিমাম বিকি আছোঁ বৰাবৰ। গতিকে মই মেক্সিমাম এইখন বাৰী 70-80 হাজাৰ টকা মই অধিক পালোঁ নেমু বিকি। বিশেষকৈ মোৰ 100-150 মান গছ আছে নেকি নেমু গছ। গতিকে পূৰা বৰাবৰ বিকি আছোঁ মই। এইখন নেমু বাৰী হয়। চাওক নেমু বাৰী হয় এইখন চাওক। একচুৱেলি তাৰ মাজে মাজে মই আকৌ মৌচুমী আৰু চন্দন, মাজে মাজে তামোল পুলি মই লগাই দিয়া হৈছে। এইজোপা তামোল পুলি হয় এইফালে চাওক। আৰু তাৰ মাজতে নেমু গছৰ মাজত মই মৌচুমী গছ, যিহেতু মৌচুমী বুলি কয় যে লোকেল মৌচুমী। গতিকে এইজোপাহে ওখ হৈ গৈছে বৰ্তমান। এইজোপাহে মৌচুমী গছ হয়। আৰু তাৰ মাজে মাজে মই একচুৱেলি এইটো ৰঙা চন্দন একচুৱেলি হাবি হৈ গৈছে বাৰু, অলপ চিকুণাব লাগিছিলে, ৰঙা চন্দন দি দিছোঁ। এইবাৰ চাওক ৰঙা চন্দন হয়। এইবাৰ মই তাৰ মাজে মাজে ৰঙা চন্দন দিছোঁ, বিশেষকৈ ছিষ্টেমেটিক কৰা আছে ইয়াত। চাওক বৰাবৰ নেমু লাগি আছে, বিকি আছোঁ। এইজোপা নেমু চাওক, এইজোপা মৌচুমী গছ হয়। মানে একচুৱেলি 2জোপা নেমু গছৰ মাজত এজোপা মৌচুমী গছ মই ৰোপণ কৰিছোঁ। এইজোপা চাওক, বিশেষকৈ এইজোপা মোৰ এতিয়া বয়স 2 বছৰ হৈছে, আৰু নেমু বয়সো 2 বছৰেই হৈছে সমান, একেলগত ৰোপণ কৰিছিলোঁ মই। গতিকে কেনেকুৱা হৈছে আপোনালোকে জনাব। আৰু যদি আপোনালোকক পুলি প্ৰয়োজন হৈছে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব, মই নাম্বাৰ দি দিম আপোনালোকক ডেছক্ৰিপশ্যনত। গতিকে জনাব। চাওক ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। গতিকে বেছি দীঘল নকৰোঁ, বেছি দীঘল কৰিলে যিহেতু আমাৰ গাঁৱলীয়া পৰিৱেশ, গতিকে মোৰ এই ভিডিঅ'টো যদি আপলোড দিবলৈ হয় নহয়, তেতিয়াহ'লে মোৰ বহুত টাইম লাগি যায়, মেক্সিমাম ঘণ্টা জুৰি লাগি যায়। এটা ভিডিঅ' মানে জাষ্ট 4-5 মিনিট আপলোড দিবলৈ গ'লে বহুত টাইম লাগি যায়। গতিকে এইফালে নেটৱৰ্কৰ অলপ শ্ল' আছে, প্ৰব্লেম আছে। গতিকে ভিডিঅ'টো বৰ বিশেষ দীঘল নকৰোঁ। গতিকে ধন্যবাদ।